নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 4 দেশ মহাদেশৰ কথা জাপান সেই চেপ্টাৰটিৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ আশা কৰোঁ তোমালোকে ভিডিঅ'টি শেষলৈ চাবা তো পলম নকৰোঁ আৰম্ভ কৰিছোঁ প্ৰথম অনুশীলনী 1ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি তো ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ মহাদেশবোৰৰ নাম হ'ল এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ এণ্টাৰ্কটিকাক আমি কুমেৰু মহাদেশ বুলিও ক'ব পাৰোঁ সেই দুয়োটাৰ ভিতৰত যিকোনো এটা লিখিলেই হৈ যাব নেক্সট নম্বৰ কুৱেশ্যনটোত দিছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি তো ইয়াৰ উত্তৰটো হ'ব এণ্ডিছ পৰ্বতমালা নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন তো ইয়াৰ উত্তৰটো হ'ব সাহাৰা মৰুভূমি নম্বৰ কুৱেশ্যনটোত দিছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব নীল নদী প্ৰথম নম্বৰটোত দিছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব আমাজন নদী দ্বিতীয় নম্বৰটোত দিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব এছিয়া মহাদেশ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2লৈ কুৱেশ্যন নম্বৰ 2ত দিছে চমুটোকা লিখা তাৰ প্ৰথমটো হ'ল এছিয়া মহাদেশৰ ওপৰত চমুটোকা লিখিব দিছে তো সেইটো হ'ব এছিয়া হ'ল পৃথিৱীৰ বৃহত্তম মহাদেশ এই মহাদেশৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ কৰ্কট ক্ৰান্তি ৰেখা গৈছে পৃথিৱীৰ মুঠ মাটিভাগৰ 3/1 অংশ এই মহাদেশখনে সামৰি আছে এইখিনি লিখিলে হৈ যাব যিহেতু চমুটোকা হয় নেক্সটটো দিছে তোমালোকৰ ইউৰোপ মহাদেশ তো তাৰ চমুটোকাটো হ'ব ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত আল্পছ হ'ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা নেক্সট তোমালোকৰ আছে আফ্ৰিকা মহাদেশৰ ওপৰতো চমুটোকা লিখিব দিছে সেইটো হ'ব এছিয়াৰ পাছতেই দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হ'ল আফ্ৰিকা বিষুৱৰেখা মহাদেশখনৰ প্ৰায় সোঁমাজেদি গৈছে এইখনেই একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে নেক্সট পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি সাহাৰা এই মহাদেশতে অৱস্থিত লগতে পৃথিৱীৰ আটাইতকৈ দীঘল নীল নদীও এই মহাদেশতে আছে তেনেকৈ লিখি দিলে হৈ যাব আফ্ৰিকা মহাদেশৰ চমুটোকাটো নেক্সট আছে নম্বৰত উত্তৰ আমেৰিকাৰ চমুটোকাটো হ'ব পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ'ল উত্তৰ আমেৰিকা এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত ৰকি উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালা মহাদেশখনক 3খন মহাসাগৰে আগুৰি আছে তেনেকৈ লিখিলেই তোমালোকৰ চমুটোকাকেইটা হৈ যাব এতিয়া আহিছোঁ অনুশীলনী 2লৈ অনুশীলনী 2ৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিছে জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা তো তোমালোকৰ কিতাপত দিছে অলপ দীঘলকৈ তোমালোকে সেইকেইটা লিখিলেও হৈ যাব কিন্তু মই অলপ শ্বৰ্টকৈ দি দিছোঁ আৰু তো ইয়াৰ উত্তৰটো হ'ব জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ আৰু এটা লিখিব পাৰা জাপান এখন ভূমিকম্প প্ৰৱণ দেশ তেনেকৈ লিখিলেও হৈ যাব নেক্সট নম্বৰ কুৱেশ্যনটোত দিছে জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ তো জাপান দেশখনৰ প্ৰধান দ্বীপ 4টা তোমালোকৰ কিতাপত দিয়া আছে তাৰ ভিতৰত ডাঙৰ দ্বীপটো হ'ব হনচুৱেই দ্বীপ নেক্সটটো দিছে জাপানৰ এখন সমতল ভূমিৰ নাম লিখা তো ইয়াৰ উত্তৰটো হ'ব ইচিকাৰী ইউফুটছু আৰু নম্বৰ কুৱেশ্যনটোত দিছে জাপানত অনুভূত ঋতুকেইটা কি কি মানে আমাৰ ইয়াতে যেনেকৈ 6টা ঋতু আছে তো জাপানত তেনেকৈ কেইটা ঋতু আছে 4টা তো সেই ঋতুকেইটাৰ নাম হ'ল শীত বসন্ত গ্ৰীষ্ম শৰৎ এই 4টা ঋতুহে জাপানত মানে দেখা পোৱা যায় বা অনুভূত হয় নেক্সট নম্বৰ কুৱেশ্যনটোত দিছে কোনটো ঋতুক ফল বুলি কোৱা হয় তো এইটো কিতাপত চেপ্টাৰটো তোমালোকে ভালকৈ পঢ়িবা তো ইয়াৰ উত্তৰটো হ'ব শৰৎ ঋতুক ফল বুলি কোৱা হয় আৰু ফল মানে কি সেইটো তোমালোকে চাগে চেপ্টাৰটিত পঢ়িছা মানে কি সেইটো সময়ত জাপানত গোটেই মানে গছৰ পাতবিলাক বা ফুলবিলাক সৰিব ধৰে সেইটো কাৰণে সেই ঋতুটোক মানে শৰৎ ঋতুক ফল বুলি কোৱা হয় নেক্সট প্ৰথম নম্বৰটোত দিছে জাপানৰ ক'ত খৰল বৰ্গীয় গছ পোৱা যায় তো ইয়াৰ উত্তৰটো হ'ব পাহাৰীয়া শীতল ঠাইবোৰত লগতে হনচু দ্বীপৰ উচ্চ এলেকাবোৰত খৰল বৰ্গীয় গছ পোৱা যায়
দ্বিতীয় নম্বৰ কুৱেশ্যনটোত দিছে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে তো ইয়াৰ উত্তৰটো হ'ব চিন্তো ধৰ্ম বৰ্গেজটোত দিছে জাপানৰ শিক্ষিতৰ হাৰ কিমান তো উত্তৰটো হ'ব ৯৯%। ২ নম্বৰ কুৱেশ্যনটোত দিছে জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয় উত্তৰটো হ'ব বহুতো দ্বীপৰ সমষ্টি হোৱা বাবে জাপানক দ্বীপ দেশ বুলি কোৱা হয় ই প্ৰায় ১৪,০০০ দ্বীপৰ সমষ্টি। ৩ নম্বৰ কুৱেশ্যনটো হ'ল জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা তো ইয়াৰ উত্তৰটো হ'ব জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ এক বৃহৎ অংশ উদ্যোগে আগুৰি আছে জাপানৰ উদ্যোগবোৰৰ ভিতৰত তীখাৰ উদ্যোগ জাহাজ উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ ৰাসায়নিক উদ্যোগ যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আৰু বয়ন উদ্যোগেই প্ৰধান। বাকী এইখিনিয়ে আছিল তোমালোকৰ চেপ্টাৰ নম্বৰ 4ৰ কুৱেশ্যন এনচাৰ তোমালোকে ভিডিঅ'টি চাই কেনে পালা কমেণ্ট এটা কৰি জনাবা আৰু ভিডিঅ'টি যদি চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিবা লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ সমাজ বিজ্ঞানৰ আগৰ চেপ্টাৰ কেইটাৰো ভিডিঅ' মই আপলোড কৰিছোঁ তোমালোকে যদি এতিয়ালৈ মোৰ আগৰ ভিডিঅ' কেইটা চোৱা নাই তেন্তে ভিডিঅ' কেইটা গৈ চাই ল'বা আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তো আজিলৈ এইখিনিয়ে আছিল থেংক ইউ।